এই মুহূৰ্তত আমি আপোনালোকক ডাঙৰ খবৰ জনাই আছো যে কুৱেটত বৰ্তমান সময়ত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেইবাখনো F-15 বিমান ধ্বংস হৈছে, কিন্তু ইৰাণৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমান সময়ত মিছাইল নিক্ষেপ কৰা হৈছে। কিছু সময়ৰ পাছতে কুৱেটত কৰ্মৰত অসমৰ নগাঁৱৰ এগৰাকী যুৱকৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰ স্থাপন কৰিম আৰু তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত কুৱেটত পৰিৱেশ কেনেকুৱা। লাইভলৈ যাম, কিন্তু প্ৰথমতে ফুল প্লেট ব্ৰেকিংৰ সহায়ত আপোনালোকৰ বাবে এই তথ্য লৈ অহাৰ চেষ্টা কৰিছো। জনাই আছো ডাঙৰ খবৰ, কুৱেটত বৰ্তমান সময়ত ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে। ডাঙৰ খবৰ, কুৱেটত পৰিৱেশ অতিকৈ ভয়ংকৰ হৈ পৰিছে। ইৰাণৰ তৰফৰ পৰা মিছাইল নিক্ষেপ কৰা হৈছে আৰু আমেৰিকান সেনাৰ কেইবাখনো যুদ্ধ জাহাজ এই মুহূৰ্তত ধ্বংস হৈছে। মাৰ্কিন সেনাৰ কেইবাখনো যুদ্ধ জাহাজ ধ্বংস হৈছে। মাৰ্কিন দূতাবাসত আঘাত কৰিছে ইৰাণৰ মিছাইলে আঘাত কৰিছে দূতাবাসত। আৰু যি আল জাহাৰা চহৰ আছে, আল জাহাৰা চহৰত আমেৰিকান বিমান কেইবাখনো আমেৰিকান ফাইটাৰ জেট ধ্বংস হোৱা বুলি জানিব পৰা গৈছে। যথেষ্ট সংখ্যক অসমৰ লোক বৰ্তমান সময়ত তাত আবদ্ধ হৈ আছে, ভাৰতৰ লোক আবদ্ধ হৈ আছে। আৰু মই এই মুহূৰ্তত অন স্ক্ৰীন যদি সম্ভৱ হয় লৈ অহাৰ চেষ্টা কৰিম, পোনপটীয়া সম্প্ৰচাৰত মই যাবলৈ চেষ্টা কৰিম। যদি পিচিআৰে বুজি পাইছে আমি এটা ফ্ৰেমত লৈ আহিম। আৰু এই মুহূৰ্তত কুৱেটৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আমি সংযোগ স্থাপন কৰিছোঁ। আপোনালোকে স্ক্ৰীণত দেখা পাইছে কুৱেটৰ পৰা অসমৰ যুৱক জুবেৰ আহমেদ, তেওঁ বৰ্তমান সময়ত কুৱেটত কৰ্মৰত হৈ আছে আৰু তেখেতৰ সৈতে লাইভত আহিছোঁ। জুবেৰ আহমেদ ডাঙৰীয়া, প্ৰথমতে টাইম এইটলৈ আপোনাক স্বাগতম জনাইছোঁ। কুৱেটৰ পৰিৱেশ যথেষ্ট বেয়া বুলি মই শুনিছোঁ, বিস্ফোৰণৰ শব্দও শুনিবলৈ পোৱা গৈছে। আশা কৰিছোঁ আপুনি ভালে কুশলে আছে আৰু বৰ্তমান সময়ত কুৱেটৰ কোনটো অঞ্চলত বা কোনটো প্ৰান্তত আপুনি আছে আহমেদ ডাঙৰীয়া? নমস্কাৰ বাইদেউ, বৰ্তমান কুৱেটত আছো। চিটিৰ পৰা 15 কিলোমিটাৰ দূৰত। কুৱেটৰ বৰ্তমান যি অৱস্থা এতিয়া আপোনাৰ লগত কথা পাতি আছো, এতিয়াও বিস্ফোৰণ হৈ আছে। গতিকে আমি ছেফ জোনত আছো। কুৱেটৰ ভিতৰত যিবিলাক মাৰ্কিন গাড়ী বিলাক আছে, এইবিলাক গাড়ীত আপোনাৰ বিস্ফোৰণ হৈ আছে। আজি মৰ্নিং আপোনাৰ 3:40 পৰা 10:11লৈকে একদম ধাৰাসাৰ বিস্ফোৰণ হৈছে। আমি ইয়াত এটা আল জাজিৰা এটা সংবাদ মাধ্যমত পাইছো, আমেৰিকান যি দূতাবাস আছে, দূতাবাসত আপোনাৰ বিস্ফোৰণ ঘটিছে আৰু আপোনাৰ যুদ্ধ বিমান 3-4টা টেষ্ট হৈছে, আমি দেখা পাইছো। হয় হয় আহমেদ ডাঙৰীয়া, আপুনি কৈছে আপুনি যিটো অঞ্চলত কিছু সময়ৰ আগতে খবৰ আহিছে যে আমেৰিকান সেনাৰ বিমান ধ্বংস হৈছে, তাৰ পৰা 15 কিলোমিটাৰ নিলগত আছে। যথেষ্ট সংখ্যক অসমৰ লোক, যথেষ্ট সংখ্যক ভাৰতৰ লোক কুৱেটত আছে। আপোনালোকক কিবা সচেতন হৈ থাকিবলৈ কোনো ধৰণৰ আপোনালোকলৈ গাইডলাইনছ আহিছে নেকি আহমেদ ডাঙৰীয়া? আমাৰ কুৱেটৰ চৰকাৰৰ ফালৰ পৰা আমাৰ মোবাইলত আপোনাৰ আমি ছেফ জোনত থাকিবলৈ আমি বাহিৰত পৰাপক্ষত আমি বাহিৰত এলাৰ্ট দি দিছে আমাক। আমি এনে বাহিৰত নোলাও, জটিল হৈ আছে আৰু এই আপোনাৰ। হয়, আপোনাৰ অডিঅ'টো ভালকৈ অহা নাই, অলপ কাষৰ পৰা যদি মোবাইলটো ব্যৱহাৰ কৰে বা এডাল হেডফোন যদি আছে আপুনি ইউজ কৰিব পাৰে। আৰু তেতিয়ালৈকে যদি সম্ভৱ হয় কেমেৰাটো যদি আপুনি ঘূৰাই আমাক পৰিৱেশটো দেখুৱাই দিয়ে, যিহেতু আপুনি কুৱেটৰ সেই প্ৰান্তটোত আছে, যদি সম্ভৱ হয়। আৰু এয়া ফুল স্ক্ৰীণ মই দিবলৈ অনুৰোধ কৰিছোঁ। তেখেতে চেষ্টা কৰিছে, জুবেৰ আহমেদে, তেখেতে এই মুহূৰ্তত আমাক দৃশ্য দেখুৱাইছে এয়া কুৱেটৰ পৰা লাইভ। আপুনি যদি কেমেৰাটো ছুইচ কৰি অলপ বৰ্ণনা কৰি দিয়ে আপুনি কোনটো প্ৰান্তত আছে, আজি কেনেকুৱা পৰিৱেশ। আৰু এয়া চাওক কুৱেটত তেওঁ এই প্ৰান্তটোত আছে। হয় ডাঙৰীয়া, একদম নিস্তব্ধ হৈ আছে, একদম তাত সব গাড়ীবিলাক ঘৰতে আছে, কোনেও ৰাস্তাত ওলোৱা নাই, এনেই গাড়ীবিলাক উঠি আছে পাৰ্কিঙত। হয় আপুনি দৃশ্যটো দেখুৱাই আছে আৰু অসমৰ দৰ্শকে চাই আছে। আপোনালোক ভালে কুশলে থাকক। আজি গম পোৱা গৈছে আপুনি যিটো অঞ্চল আছে তাৰ পৰা 15 কিলোমিটাৰ নিলগত আছে এখন আল জাহাৰা চহৰ, যিখন চহৰৰ কথা কোৱা হৈছে, য'ত 2খনকৈ ফাইটাৰ জেট ধ্বংস হোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু আমেৰিকান দূতাবাসতো আক্ৰমণ হোৱা বুলি কৈছে। কিমান দূৰত আছে কুৱেট চিটিৰ পৰা? চিটিৰ পৰা আপোনাৰ এইটো 20 কিলোমিটাৰ দূৰত হ'ব। আমি আছো 15 কিলোমিটাৰ দূৰত। আমি এৰিয়াতে আছো, 15 কিলোমিটাৰ দূৰত আছো। আৰু যথেষ্ট মানুহৰ সংখ্যা বৰ বিশেষ মই দেখা নাই, হয়তো জনতাও বৰ বিশেষ ওলাই অহা নাই, ঘৰতে বহু লোক সোমাই আছে চাগে। সব মানুহ আপোনাৰ ঘৰতে সোমাই আছে। চৰকাৰৰ ফালৰ পৰা আপোনাৰ এলাৰ্ট জাৰি কৰিছে, আপোনাৰ বাহিৰত ওলাব মানে বাহিৰত ওলাব নালাগে বুলি মোবাইলত
আপোনাৰ ইমাৰ্জেঞ্চি এলাৰ্ট আহি আছে আৰু আপোনাৰ দাৰাহাল চাইৰেন বাজি আছে ইয়াতে একদম ৰাস্তা ঘাট চব খালী হৈ আছে হয় সাইৰেনৰ শব্দ কালিও শুনিছে আজিও শুনিছে সাইৰেন কিমান সময়ত মানে শব্দ শুনিবলৈ পাইছে আৰু মিছাইল অহাৰ সময়ত সাইৰেন বাজে আগতীয়াকৈ আপোনালোকক জনাই দিয়ে চৰকাৰে আগতীয়াকৈ জনাই দিয়ে সাইৰেন আমাৰ ওচৰতে আছে সাইৰেন আজি মৰ্নিং 3:40 পৰা 10টালৈকে একে ধাৰাসাৰ সাইৰেন বাজি আছে বোমা বিস্ফোৰণ হৈ আছে হয় আৰু এয়া আপোনালোকে দেখিছে কুৱেটৰ পৰিৱেশ কেনেকুৱা চাওক ৰাস্তা পথ খালী এক্সক্লুচিভডাল মই আঁতৰাই দিবলৈ অনুৰোধ কৰিছোঁ ৰাস্তা পথ একদম খালী এয়া কুৱেটৰ পৰা লাইভ আমি আপোনালোকক কৈছিলোঁ যে অসমৰ যথেষ্ট সংখ্যক লোক যিগৰাকী জুবেৰ আহমেদে এই মুহূৰ্তক দেখুৱাই আছে তেওঁ নগাঁৱৰ হয় বিগত এটা বছৰ ধৰি কুৱেটত কৰ্মৰত হৈ আছে এনেকুৱা যথেষ্ট সংখ্যক লোক আছে এইসকল ভাৰতীয় এইসকল অসমৰ লোক অসমীয়া লোক তাত আবদ্ধ হৈ আছে আৰু চাওক ৰাস্তা পথ কুৱেটৰ এয়া খালী হৈ পৰিছে কিয়নো পুনৰবাৰ কৈছোঁ আজি যি দূতাবাস আছিলে বা কনচুলেট আছিলে US কনচুলেটত মিছাইলে আঘাত কৰিছে কেইবাখনো বিমান ক্ৰেছ কৰিছে যথেষ্ট মিছাইল নিক্ষেপ কৰা হৈছে আৰু এয়া মিডল ইষ্টৰ বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ পৰিৱেশ যি সময়ত দৰ্শকে এই মুহূৰ্তত দেখা পাইছে আৰু জুবেৰ আহমেদে এই মুহূৰ্তত দেখুৱাই আছে জুবেৰ আহমেদ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমাৰ অসমৰ তাত কিমান সংখ্যক লোক কৰ্মৰত আছে আপোনাৰ যদি কিবা আইডিয়া আছে আপুনি যদি গম পায় আপুনি থকা অঞ্চলত বা সেই অঞ্চলত বা সেই চহৰখনত য'ত এই ঘটনা সংঘটিত হৈছিল আল জাহাৰা তাত অসমৰ মানুহ কোনোবা আছে নেকি আপোনাৰ বন্ধুবৰ্গ আমি মানে কালি এটা আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এটা লিষ্ট চাইছিলোঁ সেই লিষ্ট মতে আমাৰ ইয়াত 9 লাখ কিমান মানুহ আছে আমাৰ এই কুৱেটত এনে আমাৰ যিটো বিস্ফোৰণ হৈ আছে যিটো এৰিয়াত দ্বাৰা ইয়াত বহুত আছে আপোনাৰ কিন্তু বিশেষকৈ আমি অনুমানিক এনে ক'ব পাৰিম 4 লাখ মান মানুহ আছে ইয়াতে হয় আপুনিও ভালে কুশলে থাকক পুনৰবাৰ যদি আপুনি আপোনাৰ ফালে কেমেৰাটো সুইচ কৰি দিয়ে আমি আপোনাৰ সৈতে পুনৰবাৰ কথা পাতিম এয়া কুৱেটৰ আপুনি দৃশ্যাংশ দেখুৱালে যেহেতু বৰ্তমান সময়ত বিমান সেৱাও বন্ধ কৰি দিছে গতিকে জুবেৰ আহমেদ আপোনালোক কোন সময়ত ওলাব পাৰে কেতিয়া ওলাব পাৰে কেনেকৈ কিবা টাইমিং বান্ধি দিছে বা ভাৰত চৰকাৰৰ দূতাবাস বা এম্বেচি আপোনালোকৰ লগত যোগাযোগত আছে যোগাযোগত আছে মানে ভাৰতীয় দূতাবাস মতে আমাৰ কাৰোবাৰ দৰকাৰ নহয় বাহিৰত ওলোৱাৰ তেতিয়াহ'লে বাহিৰত নোলাব দৰকাৰ হ'লে ওলাব আৰু ঘৰত আহি যাব আৰু যিকোনো ছাদৰ তলত বা বিল্ডিঙৰ তলত সোমাই থাকিবলৈ মানে এটা নিৰ্দেশ কৈ দিছে হয় ভালে কুশলে থাকক আহমেদ ডাঙৰীয়া আপোনালোকে সতৰ্ক হৈ থাকক এম্বেচিৰ লগত যোগাযোগৰ আৰু এইখিনি কথা আমাৰ অসমৰ দৰ্শকক আৰু এয়া চাওক তেওঁ দৃশ্য পুনৰবাৰ দেখুৱাইছে এয়া কুৱেটৰ ৰাজপথ এয়া তেওঁ দেখুৱাইছে চাওক সম্পূৰ্ণ খালী হৈ আছে সম্পূৰ্ণ খালী কিয়নো মানুহ ওলাই অহা নাই সাইৰেনৰ শব্দ বিস্ফোৰণৰ শব্দ বিভিন্ন সময়ত শুনিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগত যথেষ্ট মিছাইল নিক্ষেপ কৰা হৈছে দুই এখন গাড়ী আমি আপোনালোকক দেখুৱাইছোঁ তাত কেনেকুৱা পৰিৱেশ যাতে অসমৰ লোকসকলে গম পায় কুৱেটত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে এখন যুদ্ধ হলে কেইবাখনো দেশ কেৱল কুৱেট নহয় UAE সৌদি আৰব কুৱেট বেহৰিন সমগ্ৰ জৰ্ডান সমগ্ৰ মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত এনেকুৱা পৰিৱেশৰে সৃষ্টি হৈছে কিন্তু যুদ্ধ দীঘলীয়া হ'ব বুলি ধাৰণা কৰা হৈছে ৰাজপথ খালী এখন দুখন কৰবাত বাহন গৈ আছে আৰু তেওঁলোক মেইন চিটিৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ নিলগত আছে যিটো প্ৰান্তত এই বিস্ফোৰণৰ ঘটনাবিলাক সংঘটিত হৈছে যিটো প্ৰান্তত কনচুলেট আছে তাৰ পৰা 15-20 কিলোমিটাৰ নিলগত আছে কিন্তু তাতো চাওক মানুহ ওলাই অহা নাই যেহেতু ৰমজান মাহ চলি আছে ৰমজান মাহৰ সময়তেই কিন্তু চৰকাৰে কৈছে মছজিদত যোৱাৰ ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা দুদিনমান আগতে দিছিলে হয় এই কথাটো মই জানিব বিচাৰিছোঁ তাৰাবি নামাজৰ পৰা আৰম্ভ কৰি বিভিন্ন নামাজৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা জাৰি কৰিবলগীয়া হৈছে এই ব্যৱস্থাৰ বাবে আহমেদ ডাঙৰীয়া আপুনি মোক কৈছিলে হয় সব আপোনাৰ ইয়াত দুদিন ধৰি তাৰাবি নামাজ ইয়াত নিষেধাজ্ঞা কৰিছে কুৱেট চৰকাৰে হয় আৰু ইয়া কুৱেটৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ যি কুৱেটত আজি কিছু সময়ৰ আগতে হয়তো দুখনতকৈ অধিকো হ'ব পাৰে সেভাৰেল এয়াৰক্ৰাফ্ট বুলি উল্লেখ কৰিছে মাৰ্কিন সেনাৰ F-15 যি জেট আছিলে সেয়া ধ্বংস হৈছে অৱশ্যে ইৰাণৰ মিছাইল নে ড্ৰোনে ধ্বংস কৰিছে নে নাই সেয়া জানিব পৰা হোৱা নাই কুৱেটত থকা আমেৰিকান যি দূতাবাস আছে বা এম্বেচি আছে তাৰ ওপৰত আক্ৰমণ হৈছে আৰু এয়া নগাঁৱৰ জুবেৰ আহমেদে দেখুৱাইছে তেওঁ বিগত এটা বছৰে তাত কৰ্মৰত হৈ আছে তাত কি পৰিৱেশৰ সৃষ্টি হৈছে চাওক ৰাজপথ একেবাৰে খালী যুদ্ধ হ'লে কেনেকুৱা প্ৰভাৱ পৰে তাত থকা লোকসকলৰ বা আন দেশৰ পৰা গৈ যিসকলে কৰ্মৰ বাবে তাত আছেগৈ তেওঁলোক
তেওঁলোকৰ যথেষ্ট চিন্তাত থাকে, পৰিয়ালৰ লোকসকল চিন্তাত থাকে। আমি আশা কৰিছোঁ আপোনালোক ভালে কুশলে থাকক, এম্বেচিৰ লগত দূতাবাসৰ লগত যোগাযোগত থাকিব, যিহেতু আপোনালোক ইমান দূৰত আছে, গৈ পৰিয়ালৰ পৰা দূৰত আছে, ৰাজ্যৰ পৰা দূৰত আছে, দেশৰ পৰা দূৰত আছে, আৰু এই যুদ্ধ সোনকালে অন্ত পৰক, কিয়নো যুদ্ধ হৈ থাকিলে এনেকুৱা যথেষ্ট সমস্যাৰ সন্মুখীন হয়। আৰু এয়া দৃশ্য আমি টাইম 8ৰ দৰ্শকক আপোনালোকক দেখুৱাইছোঁ, কুৱেইটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছে যে তাত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে। আপুনি যদি পুনৰবাৰ কেমেৰাটো ছুইচ কৰিব পাৰে, যিহেতু আপুনি ৰাজপথত আছে, মই গম পাইছোঁ যথেষ্ট অসুবিধা। আহমেদ ডাঙৰীয়া, হয় আহমেদ ডাঙৰীয়াক মই অন স্ক্ৰীণ পাইছোঁ। আমি অসমৰ দৰ্শকসকলে, টাইম 8ৰ দৰ্শকসকলে আপোনাক ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা সময়ত আপুনি সকলো কথাখিনি জনাইছে, আৰু আশা কৰিছোঁ আপুনি ভালে কুশলে থাকিব, এম্বেচিৰ লগত যোগাযোগত থাকিব, আমাৰ লগতো যোগাযোগত থাকিব। যদি কিবা ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আপুনি জনাব, আমি চৰকাৰৰ কাষলৈ এই কথাখিনি লৈ যোৱাৰ চেষ্টা কৰিম, আৰু ভালে কুশলে থাকক। ধন্যবাদ জনাইছোঁ আহমেদ ডাঙৰীয়া। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। আৰু এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ, কুৱেইটৰ পৰা এই কথা বৰ্ণনা কৰিলে ফুল প্লেট ব্ৰেকিঙৰ সহায়ত আমি আপোনালোকক জনাই আছোঁ যে সমগ্ৰ ঘটনা কুৱেইটত বৰ্তমান সময়ত পৰিৱেশ অতিকৈ ভয়াৱহ। আৰু নগাঁৱৰ জুবেইৰ আহমেদে বৰ্ণনা কৰিলে যে ৰাজপথ খালী, বৰ্তমান সময়ত চাইৰেনৰ শব্দও বিভিন্ন সময়ত শুনিবলৈ পোৱা যায়। আজি পুৱাৰ ভাগতো এই পৰিৱেশৰ সৃষ্টি হৈছিলে, বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিলে, আৰু আমেৰিকাৰ কেইবাখনো যুদ্ধ জাহাজ বা বিমান ধ্বংস হোৱা বুলিও জানিব পৰা গৈছে। আৰু এই পৰিৱেশে কেৱল কুৱেইটতে নহয়, মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত দেখিবলৈ পোৱা গৈছে।